আৰু আজি আমি গৈ আছো ডিলাৰ গাড়ী বুকিং কৰিবলৈ কি গাড়ী বুকিং কৰিম কি কৰিম সম্পূৰ্ণ কম বাৰু আজিৰ ভিডিঅ'টোত মই হেলমেটটো পিন্ধি আজি 2 মাহ মানৰ মূৰত বাইকৰ চাবিটো হাতত লৈছো বাইকখন চলাম বুলি গাড়ীখন লোৱাৰ পৰা বাইকখন যে লাগি হৈ গৈছে পাই বেচেৰীজনী বেচেৰী নহয় বেচেৰাই কম নে বেচেৰী কম এতিয়া মতাই নে মাইকী হ'ব বাইকখন জানো 12টা বাজিলে কষ্টৰিক স্কুলৰ পৰা লৈ হৈ গৈ মই নিজে অকলে গৈ লৈ আহিব পাৰো কিন্তু জুনমণিক লগত লৈ লৈছো কাৰণ মানে এতিয়া তাই বৰ কেং 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 কৰি থাকে যেতিয়া আদত হ'ব স্কুল যোৱা তেতিয়া বাপেকে লৈ আনিব অকলে অকমান অভ্যাস হৈ লওক তেতিয়া তাই স্কুটি এখন কিনিব লাগিব সেইটো কথাও চিন্তা কৰি আছো স্কুটিখন কিনি দিব আজি ফাইনালি ওৱাও বলা বলা কুচি কান লংগে এইটো হে মানে প্ৰব্লেম দি আছে জানে নহলে বা কেতিয়াবাই কিনিলো হেতেন স্কুটি এখন এতিয়া মানে জুনমণি নিজে চলাবলৈ স্কুটি এখন লাগে বাইকখনটো নোৱাৰে তাই চলাবলৈ আৰু ময়ো সব সময়তনো কত থাকিম সময়মতে ঘৰত থাকিব নোৱাৰো কা গুড বাই গয়া এইজনী কষ্টৰি স্কুল ছুটি হৈ গল আজি কি হৈছিলে বোলে কষ্টৰি টোপনি মাৰিছে বোলে স্কুলত কিয় বা কোনে 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 বোলে তাত কৈছে আকৌ কষ্টৰিক চোৱা মানে কষ্টৰিক চোৱা বুলি নহয় চবকে চাই বাৰু ল'ৰা ছোৱালী কৈছে কষ্টৰিক গাটো বেয়া নেকি বুলি গা বেয়া আছে যে এখন টোপনি মাৰি আছে কষ্টৰিক লৈ আনিলো আৰু এতিয়া ভাতটো খাই লওঁ ভাতটো খোৱা নাই ৰাতিপুৱাৰ পৰা কি হ'ল বেবি ক'ত খাবলৈ আহা আকৌ খাবলৈ নাখাওঁ আৰে তুমি কৈছা খাবলৈ মাতা নাই বুলি আজি আছে আমাৰ চালাড ভাত আৰু এইফালে জাতিলাও চব্জি আৰু আজি আমি গৈ আছো ডিলাৰ গাড়ী বুকিং কৰিবলৈ কি গাড়ী বুকিং কৰিম কি কৰিম সম্পূৰ্ণ কম বাৰু আজিৰ ভিডিঅ'টোত মই এই মাইকী মানুহবোৰ যে বহুত দেৰি কৰে দেই সঁচাকৈ জুনমণিৰ কাৰণে ৰখি আছো অথনিৰ পৰা বহুত কেইটা কাম আছে আজি এক গুলিত মানে 3-4 চিকাৰ কৰিম হয় নাই বাৰু গৈ আছো লখিমপুৰ গাড়ী বুক কৰিবলৈ আৰু বিয়াও আছে এইফালে বিয়াটো কোনফালৰ এইফালৰ নে এইফালৰ নহয় মানে বিবিকা ৰিষ্টেদাৰ এতিয়া আমি ধেমাজি টাউন পাই গলো আৰু এয়া চাওকচোন ৰাস্তাৰ মাজতে কেনেকে তামোল পৰি গৈছে এই অটো এখনৰ পৰা মানে বস্তাৰ মুখনিখন খোল খাই তামোল পৰি গল আৰু এই কেজনীয়ে খাই আছে ইয়াতে চাওমিন গাড়ীৰ ভিতৰত মনে মনে আমি গম নোপোৱাকে ফকুনি কেজনী সিহঁত কেজনীক চাওমিন খোৱা দেখি আমাৰো ভোক লাগি গল আমিও বিচাৰি গৈছো কিবা এটা খাবলৈ পাওঁ নেকি বুলি কিন্তু খাম পৰঠাহে খালো অলপ পাতলাকে পেটটো ভৰাই ললো গাড়ীখন যে বুকিং কৰাৰ কথা কৈছিলো আচলতে গাড়ীখন বুকিং কৰিলে চন্দন দাই এই যিখন গাড়ী এতিয়া চলি আছে বা চলাই আছো এইখন হৈছে সুইফ্ট ব্লু কালাৰৰ চন্দন দাৰ হয় কিন্তু এইখন বিক্ৰী কৰি হেনো হেৰি বলেৰো এখন ল'ব সেইকাৰণে মহেন্দ্ৰ ডিলাৰত গৈ গাড়ী চাৰি বুকিং কৰি ৰেডি তাৰ পাছত বুকিং কৰি মিলি এতিয়া যাম আমি বিয়া খাবলৈ এইফালে জুনমণি একেবাৰে মানে বেচিবলৈ অনা কাপোৰ তাই নিজে চিলাই পিন্ধি ললে বাকি যিয়ে নহওক ভাল লাগিছে কিন্তু দেই ভাল লাগিছে আৰু বামে অলপ ভালকে দেখুৱাম ভালকে দেখি নাপায় কিন্তু চাই থাক ধুনীয়া বিয়া ৰবা সেইফালে আছে আমি এইফালে বহি আছো আৰামত অকমান ৰেষ্ট লৈছো আৰু তাইক আজি মানে একদম ভাল লাগিছে আচলতে কি হ'ল মনোজ ভাই বেচিবলগীয়া কাপোৰ আজি মই লৈ ললো জুনমণিয়ে পিন্ধাৰ দৰে কাপোৰ যদি আপোনালোককো লাগে তেতিয়াহ'লে স্ক্ৰীনত মই হোৱাটছআপ নম্বৰ দি থৈ দিছো তাত আপোনালোকে স্ক্ৰীনশ্বট মাৰি আমাক হোৱাটছআপ কৰিব আৰু দামটো লিখি থৈ দিছো বাৰু স্ক্ৰীনতে চাই ল'ব পাৰে আজি বিয়া খাবলৈ আহি বিয়া ঘৰত এটা বস্তু দেখি মোৰ ইমানেই বেছি ভাল লাগিল প্ৰথমবাৰ দেখিলো জীৱনত এয়া চাওকচোন এয়া হৈছে পখিলা এই যে আমি মুগাৰ কাপোৰ পিন্ধো যিটো অৰিজিনেল পিয়ৰটো সেই মুগা কাপোৰ এই পখিলাৰ পৰাই হয় হেনো মুগা সূতা এই পখিলাবোৰৰ পৰা সৃষ্টি হয় এই পখিলাবোৰ দেখা পাইছেনে আপোনালোকে এই পখিলাবোৰে এটা কণী পাৰিছে এই কণীৰ পৰা পোৱালি হ'ব পোৱালিৰ পৰা পলু হ'ব পলুৰ পৰা সূতা হ'ব যি সূতাৰে আমি মুগা কাপোৰ প্ৰস্তুত কৰোঁ গম পাইছেনে বাৰু আমি তুলনি বিয়াহে খাবলৈ আহিছো দেই আৰু এয়া হৈছে কইনা বৰ ধুনীয়া দেই তাই হাই কৈ দিয়া মামাই কৈ দিয়া
খোৱা বোৱা কৰিলো, খুব বেছি ভাল লাগিল। আৰু যিহেতু গাঁও অঞ্চলৰ বিয়া সোনকালে শেষ হৈ যায়, দিনৰ ভাগতে সকলোবোৰ শেষ হৈ যায়। বাকী যিয়ে নহওক বাৰু আহি সকলোকে লগ পালো। সকলোবোৰ গাঁৱৰে নে? গাঁৱৰে। এবাৰ গাঁওখনৰ নামটো কৈ দিয়ক আকৌ। আচ্ছা, মনোজদাক চাওঁ বুলি গোটেই মানুহ মানে চব ঘৰে ঘৰে গৈছিলে, আকৌ মানে আহিছে আৰু মনোজদাৰ কাৰণে গোটেই মানুহ আহিছে। ঠিক আছে, ভাল লাগিল একেলগতে সকলোকে লগ পাই। ধন্যবাদ ধন্যবাদ। আৰু এতিয়া অকনমান ডান্স কৰিব লাগে নে কি কয়? আঠটামান বাজিলে ঘৰলৈ গৈ থাকো বুলিয়ে ওলাইছিলো, কিন্তু এয়া খুৰীয়ে আনিলে আকৌ সাজ ৰহি হেনো এয়া। এতিয়া এইখিনি খাবলৈ পাৰো নে নোৱাৰো নেজানো, কিন্তু চেষ্টা এটা চলাই চাব লাগিব নে কি? হয় হয়, খাবতো লাগিবই, বিয়ালৈ আহিছো যেতিয়া। মানে যিটো মানে উপঙি থাকে ৰসটো সেইটো হয় ৰহি হেনো এয়া। একো কৰিব নালাগে, অকল হেৰি মানে চেপা খুনা নহয় আৰু এইটো একেবাৰে ৰহি। আচ্ছা, আৰু এয়া কি আনিছে? এয়া পেটু। পেটু ভজা ভাত, হেৰি কি ভাতৰ লগত, ভাতৰ লগত মাছৰ পেটু। মাছৰ পেটু। খালি তুমি নাচি দে অকমান। A few moments later. আমাৰ কাপোৰৰ যিবোৰ অৰ্ডাৰ আহে মই ৰাতি পেকিং কৰো, কিন্তু যোৱাকালি ৰাতি গাটো বহুত বেয়া হোৱাৰ কাৰণে কৰিবলৈ মন নগল। এটা পেকিং কৰি আছো। এইফালে চাওক, ইয়াত আছে 2খন মেখেলা, এখন শালত বোৱা গামোচা আৰু এখন কটনৰ চাদৰ। এই অৰ্ডাৰটো আহিছে আমাৰ ক'ৰ পৰা জানেনে? ৰাজস্থানৰ পৰা আহিছে। আমি অল অভাৰ ইণ্ডিয়াত ডেলিভাৰী দি আছো, সেইবাবে আপোনালোকে য'ৰ পৰাই ভিডিঅ' চাই নাথাকক কিয় সকলোতে আমি দিবলৈ পাৰিম। আপোনালোকে কেৱল অৰ্ডাৰ কৰিলেই হ'ল। আৰু মনোজ ভাই ফেশ্বনৰ আইডিটো আপোনালোকে ফ'ল' কৰি থব, ইউটিউবতে হওক বা ফেচবুকতে হওক বা ইনষ্টাতে হওক, কিন্তু ইনষ্টাগ্ৰাম আজিকালি বহুতেই চলায়। ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি থৈ দিম, তাৰ পৰা আপোনালোকে ফ'ল' কৰি ল'ব পাৰিব আৰু কাপোৰৰ আপডেটবিলাক চাই থাকিব পাৰিব, কেতিয়াবা যদি অৰ্ডাৰ দিম বুলি ভাবে। আৰু সেইফালে দেখাই দিয়ে গামোচা, এইবোৰ চাওক অসমীয়া গামোচা, শালত বোৱা গামোচা, 230 টকা এক পিছত। খুব ধুনীয়া গামোচা এখন। এখন দিয়াচোন, মই খুলি দেখুৱাই দিওঁ। এখন দিয়া, মই খুলি দেখুৱাই দিওঁ। ইমানেই ধুনীয়া নহয় গামোচা এখন, ইমানেই ফিনিচিং, ইমানেই মৰম লগা। আপোনালোকে কৈছো নহয় 500 টকা দি ললেও আপোনালোকৰ লোকচান নাই, মানে কথাটো কৈছো। মানে মই ইমান ধুনীয়া গামোচা চাওক, এইখন চাওক, দেখিছেনে? ওৱান চাইড ফুল হয়, এয়া একফালে ফুল আছে। আৰু মই যদি এই গামোচাখন যদি গাত লওঁ, চাওক মই একেবাৰে কঁকাললৈকে পাইহি, ইমান ধুনীয়া গামোচা। দেখিছে? কেৱল 230 টকাত দি আছো মনোজ ভাই ফেশ্বনত।